Ajuri, can I take a few shots of the kids? লগ ফটো ললে সিহঁতে ভালহে পাব Okay. So. Shabash. আজি কি খালা তোমালোকে? খিচিৰি। ইয়াত সদায় খাবলৈ দিয়া হয় নেকি? খাবলৈতো সদায় দিয়ে আৰু অ' জুৰি হা ইমান ভাল লাগে ন তোৰ কাম নাই আৰু বেছি নকৰিবি দেই অ' ফ্ৰাম এইজনীক যে একো এটা ক'ব নোৱাৰি হেড মাষ্টৰণী তহঁতে কিতাপ ফলি সামৰ ঘৰ যাবলৈ হ'ল নহয় ভাল লাগে নহয়? I love kids. Beauty of innocence. আপুনি সৰু ল'ৰা ছোৱালী ভাল পায় ইহঁতৰ লগত থাকিলে মনটো এনি টাইম ফ্ৰেছ লাগি থাকে I love children. ময়ো ভাল পাওঁ এনেইতো ভালেই উৎপাত কৰিলেহে আচল মজাটো ওলাই আমাৰ সমাজ কল্যাণ বিভাগৰ পৰা এইবাৰ বা কি বস্তু পালো লিষ্টখন আচ্ছা আপোনালোকৰ অংগনবাড়ীত কি কাম হয়? সমাজ কল্যাণ বিভাগে অসমত ৬০,০০০তকৈও অধিক অংগনবাড়ী কেন্দ্ৰ খুলিছে মুঠতে এতিয়ালৈকে ৬২,১৫৩খন কেন্দ্ৰ আছে বাপৰে তোৰ যে ইমান মনত থাকে ইয়াত কৰাৰ ভিতৰত আমি ৬ বছৰ বয়সলৈকে শিশুসকলক প্ৰাক প্ৰাথমিক শিক্ষা দিওঁ স্বাস্থ্য পৰীক্ষা কৰাওঁ আৰু প্ৰতিষেধক চিটাও দিয়া হয় Wow, wonderful. তাৰমানে ইয়াত এটা অল ৰাউণ্ড কেয়াৰ লোৱা হয় হয় আৰু ইয়াত যে পুষ্টিকাৰক খাদ্য দিয়া হয় সেয়া আকৌ সংহত শিশু উন্নয়ন সেৱা আঁচনিৰ অধীনৰ পৰা দিয়া হয় ৰাণু নব কালি নাহিলে কিয় প্ৰণীতা পেকেটকেইটা লৈ আনচোন সমাজ কল্যাণ বিভাগে আমাক কি সুবিধা দিয়ে আৰু সেই সুবিধাবোৰ আমি কেনেকৈ ল'ব পাৰোঁ কালি আলোচনা কৰা হৈছিল অহাবাৰ নহাকৈ নাথাকিবি মই মুকুটক ক'ম ৰিয়াজ দাদা এয়া আমাৰ গাঁৱৰ মুকুটদাৰ নবৌ নমস্কাৰ ইয়াত গৰ্ভৱতী মহিলাক খাদ্য দিয়া হয় আকৌ It's impressive. এইকেইটা ল আচলতে গৰ্ভত থকাৰ পৰা একেবাৰে বুঢ়া বয়সলৈকে টুকুত যা তই যাগৈ ঘৰলৈ একেবাৰে বুঢ়া বয়সলৈকে আমাৰ বিভাগে বিভিন্ন সময়ত বেলেগ বেলেগ ধৰণে সকলোৰে যত্ন লয় আৰু সহায় কৰে ল'ৰা ছোৱালীখিনি পঠিয়াবলৈ হ'ল মই চাই দিওঁ লগ পাম জিয়া তোমাৰ এই মিচিকীয়া হাঁহিটোৱে মোক কি কৰে তুমি জানানে জিয়া তুমি জানা মই তোমাক কিমান ভাল পাওঁ তুমি ইমান ধুনীয়া মোক বাৰু কেনেকৈ ভাল পালা সেইটো কথা আজিলৈকে ময়ো বুজি নাপালো মই যে তোমাক ইমান ভাল পাওঁ সেইকাৰণেই আজিকালি মোৰ লগৰবোৰৰ সদায় কমপ্লেইন তই নাহ তোক লগকে নাপাওঁ যাবা আকৌ কিমান ঘৰতে সোমাই থাকা কি জানা তোমাৰ লগত এনেকৈ কথা পাতি থাকিবলৈ পালে মোৰ কাষত তোমাক অনুভৱ কৰিবলৈ পালে মোক আৰু একো নালাগে জিয়া আহা আকৌ কি কৰি আছা জিয়া বৰঠাকুৰ কওক আমাৰ টৰটো ঠিক হ'ল অ'কে মুৰলী গ'লে হ'ব তাৰে গাঁও যেতিয়া অ'কে ফাইন
বাইদেউ অ' বাইদেউ এয়া ৰিয়াজ দাদা নমস্কাৰ সেই যে নমস্কাৰ। ইংলিছ মেগাজিনৰ বাবে এওঁৱে ফটো তোলে আপোনালোকৰো ফটো তুলিব দেই হ'ব হ'ব আপোনালোকে নিশ্চয় বেয়া নাপায় নাপাওঁ আচ্ছা আচ্ছা এতিয়া আমি ফটো তুলিম কে আপোনালোকে ধুনীয়া ধুনীয়াকৈ হাঁহি মোক ফটো কেইখনমান দিয়ক যাতে মই গোটেই জগতখনকে দেখুৱাব পাৰোঁ আপোনালোকে কি কৰি আছে গাঁৱত অ'কে হাঁহি থাকিব দেই ফাৰ্ষ্ট ক্লাছ Amazing. Thank you. Thank you so much. আকৌ পিছত কেতিয়াবা লগ পাম অল দ্য বেষ্ট নমস্কাৰ নমস্কাৰ আপোনাৰ আমাৰ গাঁৱত ফুৰি কেনেকুৱা লাগিছে ভাল লাগিছে অ' খুৰী হেল্ল' এয়া ৰিয়াজ দাদা সেই যে ইংলিছ মেগাজিনৰ বাবে এওঁৱে ফটো তোলে আপোনাৰ কেইখনমান ফটো তুলিম দেই এতিয়া বাইদেউ হাঁহি দিয়ক দেই বঢ়িয়া এতিয়া এইফালৰ পৰা অ'কে চাওঁ ধুনীয়াকৈ হাঁহি দিয়ক স্মাইল গ্ৰেট আজি চুমুৰ নাচো আপোন পাহৰা হয় আজি চুমুৰ নাচো আপোন পাহৰা হয় মই এহে কেঁচা সোণৰ সুবাসেৰে কেঁচা সোণৰ সুবাসেৰে ৰিণিকি শুনিছো মতুলীয়া মাদলৰ চেৱে চেৱে মন মুৰুণ মনা মাদলৰ চেৱে চেৱে মন মুৰুণ মনা এহে সুৰৰ মেজেৰে জীৱন সজাৱা সুৰৰ মেজেৰে জীৱন সজাৱা লৈ লাখ নাচোনেৰে আমি এখন ভাল ফটো তুলিবলৈ কেনেকুৱা কেনেকুৱা জেগাত যাব লাগে সেইবোৰ কথা ক'লে তই ভয়ত পিপুৱা লাগিবি বুজিছ ইটছ ক্ৰেজি ইউ ন অ' হয় নেকি আপোনাৰ চাগে আমাৰ গাঁওখন খুব ভাল লাগিছে নহয় আমাৰ গাঁওখনেই এনেকুৱা ধুনীয়া ঠাই ধুনীয়া নাচ ধুনীয়া মানুহ আপোনাৰ ঘৰত আৰু কোন কোন আছে মোৰ ঘৰত মা ঢুকাল দেউতা ৰিটায়াৰ হ'ল ভাইটি এটা আছে আৰু তই মোৰ ৱাইফৰ কথা সুধিছ নেকি সেইবোৰ কৰিবলৈ মোৰ সময় নাই ভাই
মায়ে এজনী বোৱাৰী অনাৰ কথা কৈছিল পিছে মাৰ পিছত আপুনি এনেকৈ থাকিম বুলি ভাবিছে নেকি? মোৰ নিচিনা ঘূৰি ফুৰা লাইফ ভাল পোৱা পাৰ্টনাৰ এজনী পোৱাহেঁতেন মেবি মই পিছে ফুৰি বৰ ভাল পাওঁ। তেতিয়াহ'লে এটা কাম কৰিব লাগিব ৰ তোক এটা পাইলটৰ লগতে বিয়া দিব লাগিব হেই, এই পাইলট চাইলট মই ভাল নাপাওঁ দেই। এতিয়া ব'লক, দেৰি হ'ব নহ'লে। বাপৰে, এইটো কি? পিছত বুজাই দিম বল ব'লক। ইছৰাম, এই নতুন ব্লাউজটো কিয় কাটি পেলালি? হেই, আজিকালি এইবোৰ পুৰণা ষ্টাইলৰ ব্লাউজ নিপিন্ধে অ'। তোৰো যে আৰু কামবোৰ। নতুনটো নাই, পুৰণাবোৰকে কাটি ভাল কৰি লৈছো। খুব ভাল কৰিছ। সেইবোৰকে কৰি থাক তই। এই পুৰণা কাপোৰকে আৰু কিমান পিন্ধি থাকিম? মোৰ যে একেবাৰে ভাল নালাগে। তোৰো যে কথা আৰু। পুৰণা হ'ল কি হ'ল পিছে? ফটা নাই নহয়? মোৰ এই চাদৰ মেখেলাযোৰ লোৱা কিমান দিন হ'ল জান? মই তহঁতৰ নিচিনা নহয় জুৰি। গাঁৱতে সোমাই থাকি এই পুৰণা কাপোৰবোৰ পিন্ধি গোটেই জীৱনটো নষ্ট কৰিম। ইয়াতে আৰু কিমান দিন সোমাই থাকিম ক? মই আকৌ কি ভাবো জান? নিজৰ ঠাইখনৰ ভাল কাম কৰি সুখী হলে তাতকৈ আৰু আনন্দৰ কথা কি হ'ব পাৰে? নিজৰ স্বাৰ্থৰ বাবে আমি চবেই যদি গাঁওখন এৰি যাওঁ, গাঁওখনৰ কি হ'ব? মমতা বাইদেৱে গুৱাহাটীত কাম কৰিবলৈ মাতি আছে। তহঁতি যে কি ভাব মই একেবাৰে বুজি নাপাওঁ। ডাঙৰ পাৰ্লাৰত ভালকৈ কাম কৰিলে হেনো মুম্বাইলৈ পঠিয়াব। বহুত পইচা কৰিব পাৰিম। যাবলৈ পালে কিমান যে ভাল লাগিব। তই এতিয়া মমতাৰ লগ ল'বি। তাইৰ কথা নাজান নেকি? সেইবোৰ মানুহৰ লগ লৈ বদনামী হ'ব খুজিছ। হে কিনো হ'ল? পাৰ্লাৰত কাম কৰি দেখোন মই নিজৰ হাত খৰচটো গোটাই আছো। ইয়াতে যি কৰিব লগা আছে কৰ। মুঠতে এইবোৰ মানুহৰ পৰা সাৱধানে থাকিবি। আৰু তইতো মোৰ লগতো অলপ লাগি দিব পাৰ। বলচোন আজি মোৰ লগত আত্মসহায়ক গোটলৈ ওলাবি। এইখন চাহ ফটা। নাযাওঁ মই। অ' মমতা বাইদেউ, অঁ মই আহি আছো। নাই নাই নাই, মোৰ একেবাৰে দেৰি নহয়। এই পালোহি আৰু। অঁ কি হ'ল? এইজনীৰ কথাবোৰ শুনিলে মোৰ মূৰটো ঘূৰাই যায়। তাইক হ'বলৈ আকৌ নতুন কাপোৰ লগা হ'ল। আমি দুজনীয়ে তাইক সৰুৰে পৰাই অলপ বেছিকৈ মৰম কৰিলোঁ যে, সেয়ে অলপ অবুজন আৰু কি কৰিবি। তয়ে তাইক লাই দি দি নষ্ট কৰিলি। আজি নামঘৰত বৰ ভাল কথা এটা শুনি আহিলোঁ। কি কথা? আজি কিৰণ মাষ্টৰণীয়ে শৰাই দিছিল। বৰ সাদৰী মানুহজনী। কথাই কথাই তেওঁ ক'লে, আমাৰ নিচিনা বয়সীয়া নিবনুৱা বিধৱা মহিলাক সমাজ কল্যাণ বিভাগে হেনো টকা পইচা দি সহায় কৰে। সঁচাকৈ বৰ ভাল কথা হৈছে দেই। হেৰি নহয়, তই মৰমীৰ কথাত বৰকৈ নালাগিবি। দেউতাৰৰ মৰম নাপালেই। আমিও অলপ বেছি কৰিলোঁ। তই অকলে অকলে কিমান কষ্ট কৰি কটনা কাটি আমাক ডাঙৰ কৰিছ। তাইতো অলপ বুজিব লাগে। অকলশৰীয়া বিধৱা মানুহ এজনীয়ে দুজনী ছোৱালী ডাঙৰ কৰাটো কম কথা নে? তই বুজ নহয়? হ'ব দে। মই অলপ ওলাই যাওঁ, কাম আছে। কলৈ যাৱনো? এই পাৰ্লাৰলৈ যাওঁ। তাইক মই লগ ধৰিলে কিমান বাগি ধৰিব। মমতাই মাতিলে উৰা মাৰি যায়। চাহ জুৰি, কিবা এটা শিকি আছো। তহঁতে মোক অনবৰতে বাধা দি নাথাকিবি। কিন্তু মমতাৰ বেছি লগ নলবি। এই হ'ব হ'ব। দেখিলি মা, তাইক আজিকালি কথা ক'বই নোৱাৰি। তাইৰ এইবোৰ শিকা হ'লে ঘৰতে কিবা এটা খুলি দিব নোৱাৰিনে? কিমান খৰচ পৰিবনো? তই বেছি চিন্তা নকৰিবি। কিবা এটা ব্যৱস্থা হৈ যাব। অ' জুৰি, কিৰণ মাষ্টৰণীয়ে যে কথাটো কৈছিলে,
তাৰ বাবে দৰখাস্ত বা ফৰম কি আনিব লাগিব খবৰ এটা ল'বিচোন। হ'ব দে, মই আজিয়ে খবৰ ল'ম। একো এটা বস্তু বিচাৰি নাপাওঁ। ফোনটো ক'ত থলো? জিয়া, মোৰ ফোনত এটা ৰিং কৰা না। আকৌ হেৰাল তোমাৰ ফোন। অফিচৰ পৰা আহি ফোনটো বিচনাত থৈছিলো নে গাড়ীত এৰিলো? জিয়া, ৰিং কৰা না প্লিজ। আদি, কাক মাতি আছা? নাই মা, আদি, সদায়নো অফিচৰ পৰা আহি ৰুমটোত এনেকৈ সোমাই থাকিবানে? অলপ ওলাই মেলি যাবাচোন, ভাল লাগিব। মোৰ মন নাযায়। মোৰোতো মনটো ভাল নালাগে, কিন্তু সময়টো কাৰো বাবে ৰৈ নাথাকে। মই মোৰ এই নিজৰ আপোন সময়খিনি এৰি দিব নোৱাৰো। জীয়াই তোমাক এনেকৈ দেখিলে কেতিয়াও ভাল নাপায়। তাই যাবলগীয়া আছিল, গ'লগৈ, কিন্তু জীৱনটোতো আগবঢ়াই নিবই লাগিব। তাই মোক কিয় এৰি থৈ গ'ল মা? মই এতিয়া ইয়াৰ পৰা ওলাই আহিব পাৰিম জানো? কিয় এৰি থৈ গ'ল? ভগৱানে যাক বেছি ভাল পায় সেইসকলক সোনকালে তেওঁৰ ওচৰলৈ লৈ যায়। তোমাক ভগৱানে শক্তি দিব, তুমি ওলাই আহিব পাৰিবা। সময়ৰ লগে লগে